নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল জুবিন ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতি জুবিন গাৰ্গক ন্যায় দিয়ক জয় জুবিন দাস শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীৰ বিজেপি কংগ্ৰেছ কৰি নাথাকিব জুবিন দাক ন্যায় দিয়ক জুবিন গাৰ্গক লৈ পলিটিক্স নচলিব বুলি হুংকাৰ প্ৰদান কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে এই হুংকাৰ জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীৰ সোণাপুৰত উত্তপ্ত পৰিস্থিতি ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কাৰোৰে দাদাগিৰি নচলিব আমি লাগিলে শেষ হৈ যাম কিন্তু আমাক ন্যায় লাগিবই যোৱা নিশা জুবিন গাৰ্গৰ সমাধিস্থলীত ন্যায় বিচাৰি এইদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গক ন্যায় দিবই লাগিব ন্যায় নিদিলে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক বয়কট কৰা হ'ব বুলি হুংকাৰ প্ৰদান অনুৰাগীসকলৰ আমাৰ ভগৱান জুবিন গাৰ্গৰ অতি শীঘ্ৰেই ন্যায় লাগে ইয়াত কোনো পলিটিক্স নচলিব বেলেগ কোনেও আমাক ন্যায় দিব নোৱাৰে আমাক হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব লাগিব যদি সেই হিমন্ত বিশ্ব শৰ্মাই ন্যায় নিদিয়ে তেন্তে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক বয়কট কৰা হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোণাপুৰৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ছিংগাপুৰৰ 10 প্ৰৱাসী অসমীয়া আহিব লাগিব অসমলৈ অন্যথা কঠোৰ আইনী ব্যৱস্থা হাতত লোৱা হ'ব যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক অন্তিম সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই নতুন দিল্লীৰ CF লেবৰেটৰীয়ে ভিছেৰাৰ ৰিপৰ্ট দিয়াৰ পাছত CIDয়ে এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে খুব কম দিনৰ ভিতৰত ঘটনাৰ সকলো তথ্য আদালতত দাখিল কৰিব পাৰিম সোমবাৰে ছিংগাপুৰৰ পৰা আহিব 4 গৰাকী প্ৰৱাসী অসমীয়া অৰ্থাৎ আজি 4 গৰাকী প্ৰৱাসী অসমীয়া অসমলৈ আহিব SITৰ ওচৰত তেওঁলোকে দিব সাক্ষ্য আগত এগৰাকী আহিল ছিংগাপুৰৰ আৰু 6 গৰাকী প্ৰৱাসী অসমীয়া আহিবলৈ বাকী আছে তেওঁলোক অসমলৈ আহিবই লাগিব নাহিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব ৰাজ্য চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়াক অন্তিম সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গে ন্যায় পাবনে প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ 23টা দিন সম্পূৰ্ণ হৈ গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও ছ'চিয়েল মিডিয়াত উঠিছে জোৱাৰ #JusticeForJubin Garg মই লিখি দিম জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায় অখিল গগৈয়ে কিয় এনেকৈ ক'লে তাৰ 3টা কাৰণ নম্বৰ 1 তদন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা হোৱা নাই SIT নহয় তদন্ত কৰিব লাগিব CBIয়ে কাৰণ নম্বৰ 2 ভাৰতীয় ন্যায় সংহিতা অনুসৰি গোচৰ চলি থকা আদালতে ছিংগাপুৰৰ সংশ্লিষ্ট আদালতলৈ গোচৰৰ তদন্তৰ বাবে অনুৰোধ পত্ৰ দিব লাগিব কিন্তু আদালত নহয় পত্ৰ লিখিছে CIDয়ে তাকো ছিংগাপুৰলৈ নহয় ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ কাৰণ নম্বৰ 3 ঘটনা সংঘটিত হোৱা ঠাইত তদন্তকাৰী সংস্থাই তদন্ত কৰিব লাগিব তেতিয়াহে স্কেটছ মেপত প্ৰস্তুত কৰিব পাৰিব স্কেটছ মেপ নহলে অভিযুক্তই বেনিফিট অফ ডাউটৰ বাবে গোচৰৰ পৰা খালাস পাব এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে মই লিখি দিম জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায় আৰু তাৰ 3টা কাৰণ ব্যাখ্যা কৰিছে বিধায়ক অখিল গগৈয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈয়ে ন্যায় নাপাব নেকি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু আনপিনে বিধায়ক অখিল গগৈৰ আন এক মহা বিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত মূল অভিযুক্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচন খেলিব আগন্তুক নিৰ্বাচন খেলিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বিজেপিৰ হৈ এই মহা বিস্ফোৰণ ঘটালে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বিজেপিৰ হৈ নিৰ্বাচন খেলিব পৰৱৰ্তী খবৰ
ন্যায় লাগে শেখৰজ্যোতি গোস্বামীৰ পৰিয়ালকো ৰাইজৰ লগতে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিলে শেখৰজ্যোতি গোস্বামীৰ ভাতৃয়ে বৰ্তমান শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ সৈতে CIDৰ লকআপত দিন কটাইছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে শ্যামকানুৰ শৰীৰত হেনো বিষ হৈছে সেয়েহে মাছাজ লাগে ইফালে 30 সংখ্যক উপজা দিনটো লকআপতেই কান্দি কান্দি কটালে অমৃতপ্ৰভা মহন্তই আৰু সমগ্ৰ অসমবাসীৰ দৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে সৰব হৈ পৰিছে নিজ পৰিয়ালৰ লোক আন এটা গুৰুত্বপূৰ্ণ খবৰ মৰমৰ শিল্পীগৰাকীক বিচাৰি যোৱাকালিও কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত জুবিন অনুৰাগীৰ ভিৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চকুত কেৱল চকুলো প্ৰতিজন অনুৰাগীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় লগতে উত্থাপন কৰিছে কেইবাটাও দাবী আৰু জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত আজিৰ দিনটোতো ভিৰ দেখিবলৈ পোৱা গৈছে মৰমৰ শিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক বিচাৰি এতিয়া জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত জুবিনদাৰ বাসগৃহত জুবিন অনুৰাগীৰ ভিৰ হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে ভিৰ কৰিছে জুবিন গাৰ্গৰ বাসগৃহত আৰু আনপিনে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চকুত কেৱল চকুলো দেখিবলৈ পোৱা গৈছে চকুলো টুকি জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰতিজন জুবিন অনুৰাগীয়ে প্ৰতিজন অসমীয়াই বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া পাব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় তাক লৈ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় প্ৰদানত SIT আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কিয় আজিও ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কৰায়ত্ব কৰিব পৰা নাই ৰাজ্য চৰকাৰে এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কিয় চৰকাৰ আৰু SITয়ে সঠিক ৰূপত আগবাঢ়িব পৰা নাই এই প্ৰশ্ন AJPৰ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত আত্মসমৰ্পণ কৰিছে SITয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰদানত সম্পূৰ্ণৰূপে বিফল হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ ন্যায় প্ৰদানত সম্পূৰ্ণৰূপে বিফল হৈছে CID আৰু SIT CID নহয় CBI তদন্ত কৰিব লাগিব আৰু এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সৰব হৈ পৰিছে অজপৰ সভাপতি লুৰিণজ্যোতি গগৈ কিয় চৰকাৰ আৰু SITয়ে সঠিক ৰূপত আগবাঢ়িব পৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে AJPৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ খুব কম দিনৰ ভিতৰতেই আমি জুবিনৰ ঘটনাৰ ন্যায় পাম আজি যিহেতু 4 প্ৰবাসী অসমীয়া অসমত আহিব জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অতি কম দিনৰ ভিতৰতেই জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত বহু তথ্য লাভ কৰিব CIDয়ে SITয়ে অতি শীঘ্ৰেই ভাল খবৰ আহি আছে তদন্তত সহযোগ কৰিব লাগিবই যিসকলে তদন্তত সহযোগ নকৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুঠতে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে শেখৰজ্যোতি গোস্বামীক কিয় পিটিম বুলি কৈছিল জুবিন গাৰ্গক লুটি পুটি কোনে খালে শেখৰজ্যোতি গোস্বামী নথকা হলে ৩৮,০০০ নহয় 1 লাখ গান গালে হয় জুবিন গাৰ্গে এটা সৰু আসাম টাইপৰ ঘৰৰ পৰা 3-মহলীয়া অট্টালিকা জুবিন গাৰ্গৰ পইচাৰে বনালে শেখৰজ্যোতি গোস্বামীয়ে কেৱল লুটিছিল জুবিন গাৰ্গক টকা বনোৱাৰ মেচিন হিচাপে ব্যৱহাৰ কৰিছিল শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন জুবিন গাৰ্গৰ একালৰ সঙ্গী ব্ৰেকিং নিউজ কলিতাৰ আহি পৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে জুবিন গাৰ্গক ন্যায় দিবই লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে আসুৰ ফালৰ পৰা জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা 14 অক্টোবৰত প্ৰতিখন সদৰত অৱস্থান বিক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ 19 অক্টোবৰত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন
অহা 23 অক্টোবৰ তাৰিখত প্ৰতিখন জিলা সদৰত ন্যায় সমদল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। জুবিন গাৰ্গক ন্যায় দিবই লাগিব, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় নিদিয়ে তেতিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমৰ প্ৰান্তে প্ৰান্তে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আন্দোলন চলি থাকিব বুলি ঘোষণা কৰা হৈছে। জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে। 14 অক্টোবৰৰ পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী। অন্য এটা খবৰ, শ্যামকানু মহন্ত অমৃত প্ৰভাক লাগে চাফা পানী। CIDৰ কাৰ্যালয়ত পৰিষ্কাৰ পানী বিচাৰি হাহাকাৰ কৰিছে দুই মহন্তই। জুবিনৰ ঘটনাৰ অভিযুক্ত শ্যামকানু অমৃত প্ৰভাৰ হাহাকাৰ CIDত। কেণ্টিনৰ ৰুটি চব্জিৰে বাৰ্থডে পতা অমৃত প্ৰভাক লাগে বিশুদ্ধ পানী। শৰীৰৰ বিষত মালিচ বিচাৰিছে শ্যামকানুৱে। 12 দিনে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পৰা নাই অভিযুক্তই। পৰিষ্কাৰ পানীৰে গা ধুবলৈ নাপাই হাহাকাৰ কৰিছে মহন্তই। 5 ষ্টাৰ হোটেলত বিলাসী জীৱন কটোৱা দুই অভিযুক্তৰ হাহাকাৰ। আজি নতুন পানীৰ টেংকি লগাবলৈ কৰ্মচাৰী ব্যস্ত CIDৰ কাৰ্যালয়ত। সম্প্ৰীতি CID কাৰ্যালয়ত আহি গ'ল নতুন পানীৰ টেংকি। CIDৰ লকআপত ঘনে ঘনে বিভ্ৰান্ত হৈছে শ্যামকানু। পচন্দৰ কিতাপ বিচাৰিছে শ্যামকানু মহন্তই। CIDৰ লকআপত ঘনে ঘনে বিভ্ৰান্ত হৈছে শ্যামকানু মহন্ত। পচন্দৰ কিতাপ বিচাৰি হাহাকাৰ কৰিছে শ্যামকানু মহন্তই। প্ৰতি মুহূৰ্ততে স্থিতি সলনি হৈছে ফেষ্টিভেল মহন্ত শ্যামকানুৰ। বডি মাছাছৰ পিছত এইবাৰ লকআপতেই কিতাপ বিচাৰি হাইৰাণ শ্যামকানু মহন্ত। তদন্তকাৰী আৰক্ষীৰ পৰা বিচাৰিছে নিজৰ পচন্দৰ কিতাপ। CIDয়ে ভিতৰলৈ নিবলৈ দিয়া নাছিল কিতাপ আৰু কৃষ্ণ বন্দনাৰ শ্লোক লিখা কাগজ। আজিৰ দিনটোত বাৰে বাৰে কিতাপ বিচাৰি হাইৰাণ হৈছে শ্যামকানু মহন্ত। অন্য এটা খবৰ, জুবিন ক্ষেত্ৰত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি সহস্ৰজনে গালে মায়াবিনী ৰাতিৰ বুকুত। ধূপ চাকিৰ মাজত ইছলাম ধৰ্মাৱলম্বী লোকে প্ৰিয় শিল্পীগৰাকীৰ ন্যায় বিচাৰি কৰিলে দোৱা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিছে দোৱা। জুবিন গাৰ্গৰ আত্মাৰ শান্তি বিচাৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলেও এতিয়া মৰমৰ শিল্পী হিয়াৰ আমুঠু জুবিন গাৰ্গৰ বাবে দোৱা কৰিছে। অন্য এটা খবৰ, বিদেশৰ পৰা কাৰোবাক আনো বুলিয়েই আনিব নোৱাৰি, পদ্ধতি আছে। ছিংগাপুৰৰ লগত ভাৰতৰ এখন আইনী চুক্তিও আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ দিয়ক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এই মন্তব্য। বিদেশৰ পৰা প্ৰৱাসী অসমীয়াসকলক আনিম বুলি ক'লেই আনিব নোৱাৰি। কিছুমান পদ্ধতি আছে, কিছুমান আইন আছে। সেই আইন মতে পদ্ধতিগতভাৱে প্ৰৱাসী অসমীয়াসকলক অসমলৈ আনিব লাগিব। অন্য এটা খবৰ, খিলঞ্জীয়া আতচবাজি ব্যৱসায়ীসকলক বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহুত সপোন লৈ তেওঁলোকে দীপাৱলীৰ বাবে ৰৈ থাকে। জুবিনেও ক'লেহেঁতেন বৰপেটাৰ থলুৱা আতচবাজি কাৰিকৰী শিল্পীক জীয়াই ৰাখিম। জুবিনৰ আদৰ্শক জীয়াই ৰাখিবৰ বাবে দীপাৱলীত থলুৱা আতচবাজি ব্যৱহাৰ কৰিম। এই বছৰৰ বৰপেটাৰ আতচবাজি মই নিজেই কিনিম, নিজেই ফুটাম। আৰু দীপাৱলী উদযাপন কৰিবনে নাই তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত দীপাৱলী পালন নকৰি বুলি একাংশ কৈছিল। তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন। 2026ত ৰাইজে বিদায় দিব বিজেপি। কংগ্ৰেছৰ হাতত হাত ধৰি শ্লোগান প্ৰাক্তন বিজেপি নেতাৰ। কংগ্ৰেছৰ সভাত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। প্ৰায় 6 শতাধিক বিজেপি অগপ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত। 26ৰ বাবে নিজক শক্তিশালী কৰাৰ প্ৰয়াস কংগ্ৰেছ দলৰ। 26ৰ পূৰ্বে শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছ দলে। কংগ্ৰেছত যোগদান ভাৰতীয় জনতা পাৰ্টিৰ নেতা 2026 চনত খেলা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ দলে। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বিদায় দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
মন্ত্ৰী অশোক সিংখালৰ সমষ্টিত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচীয়ে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। বিজেপি ত্যাগী বাতাস ওৰাঙে যোগদান কৰিলে কংগ্ৰেছত। মুখ্যমন্ত্ৰীয়ে একছত্ৰী শাসন চলোৱাৰ দৰে দলীয় কৰ্মীৰ মুখভংগ হোৱা বুলি কটাক্ষ গৌৰৱ গগৈৰ। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক উফৰাই ৰাইজে কংগ্ৰেছৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জনজাতিকৰণক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তে মুখ্যমন্ত্ৰীৰ ঘোষণা। কেৱল মৰাণ মটকৰ জনজাতিকৰণত সহনশীল ট্ৰাইবেল সংঘ। 25 নৱেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব। কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো সহনশীল স্থিতি তেওঁলোকৰ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত 50%। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত গণ্ডগোলটো কংগ্ৰেছে কৰি থৈ গৈছে। 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনৰ পাছতেই সকলো গম পাব। বহুতে অভিযোগ কৰিলেও বিজেপিয়ে এই সমস্যাটো সমাধানৰ প্ৰচেষ্টা কৰিছে। আহোমসকলক লৈও ট্ৰাইবেল সংঘই অন্য গোট খোলাৰ কথা কৈছে। জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তেই জনজাতিকৰণৰ বিষয়ক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যুগে যুগে নাকৰে সুঁৱৰিব জুবিনক। শিৱসাগৰত 40,000 পুলি ৰোপণেৰে মিছন নাকৰ আৰম্ভ। জুবিন গাৰ্গৰ নামত এই মিছন আৰম্ভ। যুগে যুগে নাকৰে সুঁৱৰিব জুবিন গাৰ্গক। শিৱসাগৰত 40,000 পুলি ৰোপণেৰে মিছন নাকৰ আৰম্ভ। সাৰ্থক জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাকৰ অভিযান শিৱসাগৰত। শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত 200 নাকৰ পুলি ৰোপণ। জুবিন গাৰ্গ ফেন ক্লাব আৰু শিৱসাগৰবাসী উদ্যোগত নাকৰ পুলি ৰোপণ কৰা হৈছে। কেৱল ৰোপণ কৰাই নহয়, পুলিসমূহ চোৱা চিতাৰ দায়িত্ব লোৱাৰো সংকল্প জুবিন ফেন ক্লাবৰ। অন্য এটা খবৰ, 26ত নিৰ্বাচন জিকিলে অসমৰ ৰাইজক আমি মিঠাতেল দিম। অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খোৱা গৌৰৱ গগৈয়ে সেইবোৰ বুজি নাপাব। পুনৰবাৰ গৌৰৱ গগৈক উদ্দেশ্যি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। 26ত নিৰ্বাচন জিকিলে অসমৰ ৰাইজে পাব মিঠাতেল। পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি মিঠাতেল খায়েই ডাঙৰ দীঘল হৈছোঁ, গতিকে আমি নিৰ্বাচন জিকিলে মিঠাতেল দিম। কিন্তু গৌৰৱ গগৈয়ে সেইবোৰ কথা বুজি নাপায়। গৌৰৱ গগৈয়ে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায়। মিঠাতেলৰ মূল্য বুজি নাপায় গৌৰৱ গগৈয়ে। মিঠাতেলৰ মূল্য দৰিদ্ৰ মানুহেহে বুজি পায়। মোক কংগ্ৰেছে ট্ৰল কৰি লাভ নাই। মই দিয়া প্ৰতিশ্ৰুতি মই পালন কৰিম। মই দৰিদ্ৰ মাতৃৰ আত্মবিশ্বাস হৈ থাকিব বিচাৰোঁ। অসমৰ চহা গাঁৱৰ ৰাইজে মিঠাতেল খাই ডাঙৰ হৈছে। বেমাৰ হ'লেও মিঠাতেল ব্যৱহাৰ কৰে চহা ৰাইজে। জ্বৰ চৰ্দি লাগিলেও মিঠাতেল ব্যৱহাৰ কৰা হয়। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আফগানিস্তানৰ ধাৰাবাহিক আঘাতত পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি। পাক সৈনিকৰ নিহতৰ সংখ্যা 58 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। 30তকৈও অধিক পাক সেনা আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহিছে। পাক সেনা প্ৰধান মুনিৰ হৈ পৰিছে চিন্তিত আফগানিস্তানৰ এই আক্ৰমণক লৈ। তালিবানে 58জন পাকিস্তানী সৈনিকক কৰিছে হত্যা। আফগানিস্তানে 25টা পাকিস্তানী সেনাৰ ঘাটিও দখল কৰে। তালিবানৰ মুখপাত্ৰই প্ৰকাশ কৰে এই তথ্য। পাকিস্তানত এতিয়া হাহাকাৰ। দেৱলীয়া পাকিস্তানৰ সেনাপ্ৰধান মুনিৰৰ আটাইতকৈ লজ্জিত বিষয়। মাজনিশা পাকিস্তানত আফগানিস্তানে কৰিছিল এই ভয়ংকৰ আক্ৰমণ। নংগৰখৰ আৰু কুনাৰৰ দুৰং লাইনৰ সমীপত আক্ৰমণ। দুৰান্ত লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তানৰ তালিবানে। দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল এয়াৰ ষ্ট্ৰাইক। ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তানে পাকিস্তানৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰিছে। আফগান সেনাই পাকিস্তানক দিছে যোগ্য প্ৰত্যুত্তৰ। পাকিস্তানত এতিয়া হাহাকাৰ।
আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 1 নৱেম্বৰৰ পৰা চীনা সামগ্ৰীৰ ওপৰত 100% অতিৰিক্ত শুল্ক আৰোপৰ ঘোষণাৰ পিছতেই চীনৰ প্ৰতিক্ৰিয়া আমি বাণিজ্য যুদ্ধ নিবিচাৰো কিন্তু আমিও ভয় নকৰো আমি আমেৰিকাক আহ্বান জনাইছো যে তৎকালীনভাৱে নিজৰ অন্যায় কামবোৰ শুধৰাই ল'ব লাগে এইদৰে আমেৰিকাক উদ্দেশ্যি চীনৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে 2026 চনত বিজেপি নাখিলে অসমত ভয়াৱহ ক্ষতি হ'ব সাৱধানবাণী দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তৃতীয়বাৰৰ বাবে 2026 চনত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা নহ'লে অসমৰ ভয়াৱহ ক্ষতি হ'ব অসম ভৱিষ্যতে হৈ পৰিব অসুৰক্ষিত ইতিমধ্যে ঘটনা পৰিঘটনাই ভয়াৱহ ইংগিত আমাক দিছে প্ৰতি সমষ্টিত বিজেপিক জয়ী কৰাবলৈ কাৰ্যকৰ্তাই সকলো ত্যাগ কৰিব এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তৃতীয়বাৰৰ বাবে যদি অসমত বিজেপিয়ে চৰকাৰ গঠন নকৰে অৰ্থাৎ 26ত যদি বিজেপিয়ে চৰকাৰ অসমত গঠন কৰিব নোৱাৰে তেন্তে 2026 চনৰ পিছত অসমৰ ভৱিষ্যত ধ্বংস হৈ যাব বুলি মন্তব্য দিলীপ শইকীয়াৰ আৰু আনপিনে জনজাতিকৰণৰ বিষয়ক লৈও মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনজাতিকৰণৰ আন্দোলনক লৈ বিজেপিৰ ডাঙৰ মন্তব্য জনজাতিকৰণৰ বিষয়টো সমাধানৰ দিশলৈ যাব লাগে আন্দোলনলৈ নৈতিক সমৰ্থন আছে ভাৰতীয় জনতা পাৰ্টিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সময় সলনি কৰাৰ কথা ঘোষণা কৰিছে জনগোষ্ঠীসকলে ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰিছে আন্দোলনত পৰিস্থিতি যাতে বাহিৰলৈ নাযায় তাক নজৰ দিব লাগে এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দিবলৈছো পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ নতুন নিয়মেৰে কৃষকৰ একাউণ্টত সোমাব টকা পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 4 ৰাজ্যৰ কৃষকে লাভ কৰিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4 ৰাজ্যৰ পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন শীঘ্ৰেই অসমত থকা পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলক দিয়া হ'ব টকা পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ গীতসমূহ মৃত্যুৰ পাছতহে অনুভৱ কৰিছোঁ জুবিন গাৰ্গৰ প্ৰতিটো গীতৰে গভীৰতা আছে সমগ্ৰ বিশ্বই এতিয়া জুবিন গাৰ্গৰ গীতসমূহ মৰ্মে মৰ্মে উপলব্ধি কৰিছে ঘটনাটোত ৰখন সানি কংগ্ৰেছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাবই বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ এটা খবৰ এতিয়াৰে পৰা অসমতেই উপলব্ধ হ'ব জাপানী ভাষাৰ শিক্ষা ভৱিষ্যতে জাপানত নিয়োগৰ ক্ষেত্ৰত এই পদক্ষেপে সুবিধা প্ৰদান কৰিব 10 জন এছিএছ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে জাপানী ভাষাৰ প্ৰশিক্ষণ ল'ব এছিএছ বিষয়াক প্ৰশিক্ষণ দিয়াৰ কাৰণ হ'ল জাপানী কোনোবা আহিলে যাতে ইংৰাজীত কথা পাতিবলগীয়া নহয় এই পাঠ্যক্ৰমৰ বাবে 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰে 50,000 টকা দিব CM ফ্লাইট শীৰ্ষক অভিলাষী আঁচনি মুকলি কৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰিমা শইকীয়া গাৰ্গ আৰু মোৰ লগতে সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে ন্যায়পালিকাই সকলো দিশ চাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ক লৈ কংগ্ৰেছৰ স্থিতিক লৈ মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্যমন্ত্ৰী গৰিমা শইকীয়া গাৰ্গ আৰু মোৰ লগতে সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ